Hello everyone, welcome to our Facebook page Moon Motors. আমাৰ ইয়াত এখন টিয়াগো আছে, ফাৰ্ষ্ট ওনাৰ গাড়ী হয়, 2017 ৰ লাষ্ট ফলৰ গাড়ী হয় আৰু গাড়ীখন এজন ওয়েল মেইনটেইন প্ৰফেসৰ ছাৰ এজনৰ গাড়ী আছিল, একদম ধুনীয়া হৈ আছে গাড়ীখনৰ কণ্ডিশ্যন। আপোনালোক এখন অল্টো বিচাৰি আছে নেকি? মই অল্টো বাজাৰত আপোনালোক এখন টাটা সেফটি ফালৰ পৰা 5 ষ্টাৰ ৰেটিং থকা গাড়ী এখন মই প্ৰভাইড কৰিম। অল্টোটো আপোনাৰ 1000 সিসি গাড়ী, এখন আপোনাৰ 1200 সিসি ইনলাইন 3 সিলিণ্ডাৰ আপোনাৰ ইঞ্জিন পোৱা যায়। গাড়ীখন চলাবলৈ খুব স্মুথ হয় আৰু মই অল্টোতকৈ কম বাজেটত দিম। আৰু এখন গাড়ী যদি আপোনালোকে ফাইনেন্সো কৰে, মাত্ৰ 1 লাখ টকা মান ডাউন পেমেণ্ট দি এখন গাড়ী আপোনালোকে নিজৰ কৰিব পাৰিব। ফাইনেন্স ফেচিলিটি আছে, বাকীখিনি মই ফাইনেন্সো কৰাই দিম। 1 লাখ টকা ডাউন পেমেণ্ট দিলে হৈ যাব। আৰু এখন গাড়ী যদি ফাইনেন্সত লয়, ফাৰ্ষ্ট পাৰ্টি ইঞ্চুৰেঞ্চ পাব, পলিউশ্যন পাব, আৰচি ট্ৰান্সফাৰ পাব, সব ডকুমেণ্টেশ্যন আমাৰ ডিলাৰ ফালৰ কৰি দিয়া হ'ব। তো আজি এখন গাড়ীৰ ডিটেইলছ কমপ্লিট ডিটেইলছ ভিডিঅ' প্ৰভাইড কৰিম। ভিডিঅ'টো চাই থাকিব। যদি ভিডিঅ'টো ফেচবুকত চাই আছে, ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু যদি ইউটিউবত চাই আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। বলকচোন ইয়াৰ কমপ্লিট ডিটেইলছ ভিডিঅ'টো প্ৰভাইড কৰোঁ। কিমান টকা ডাউন পেমেণ্ট দিলে গাড়ীখন ওলাব, কিমান কিলোমিটাৰ চলিছে, টায়াৰ প্ৰফাইল কেনেকুৱা, ইঞ্জিন কোৱালিটি কেনেকুৱা, কমপ্লিট ভিডিঅ'টো আমি প্ৰভাইড কৰিম। বলকচোন ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ। তো টিয়াগোখন চাব পাৰে, কণ্ডিশ্যন ৱাইজ একদম ধুনীয়া হৈ আছে। দেখিছে, এটাও স্ক্ৰেচ নাপাব গাড়ীখনত। সেফটি ফালৰ পৰা টাটাৰ 5 ষ্টাৰ সেফটি ৰেটিং থকা গাড়ী হয়। বৰ্তমান টাটাৰ গাড়ীবিলাক সেফটি ফালৰ পৰা বহুত ভাল, চলাবলৈ খুব স্মুথ আৰু মাৰ্কেটত খুব চলিছে গাড়ীখন। XT ভেৰিয়েণ্ট হয়, যিহেতু আপোনাৰ ছেকেণ্ড টপ মডেল হয়। XT XZ আহে, আপোনাৰ XE আহে, XM আহে, XT আহে আৰু XZ আহে। তো এইটো আপোনাৰ ছেকেণ্ড টপ মডেল গাড়ী হয়। ইয়াত টিয়াগোৰ বেজিং পাই যাব, টাটাৰ বেজিং পাই যাব। XC চাব পাৰে, ছাইড প্ৰফাইলটো একদম ধুনীয়া হৈ আছে। ফিচাৰ্ছ বুলিবলৈ হ'লে মই গোটেইকেইটা দেখাই দিছোঁ। ফৰ পাৱাৰ উইণ্ডো পাই যাব, AC হিটাৰ, মিউজিক চিষ্টেম চব পাই যাব। ঠিক আছে, চাওক দৰ্জাটো খুলি ফৰ পাৱাৰ উইণ্ডো পাই যাব। কোম্পানী ভিতৰত মিউজিক চিষ্টেম পাই যাব, AC পাই যাব, 5 স্পীড মেনুৱেল ট্ৰান্সমিশ্যন গিয়াৰ পাই যাব। 1200 সিসি পেট্ৰল ইঞ্জিন হয়। ঠিক আছে, চাব পাৰে ইণ্টেৰিয়ৰটো একদম ধুনীয়া হৈ আছে। ইঞ্জিনটো দেখাই দিব চেষ্টা কৰিব বলকচোন। টায়াৰ গোটেইকেইটা ব্ৰেণ্ড নিউ কণ্ডিশ্যন হৈ আছে। মই টায়াৰকেইটা দেখাই দিব চেষ্টা কৰিম। চাওক টায়াৰকেইটা নোমেল যোৱা নাই আজিলৈকে, পুৰা 100% বিট পুৰা পাব গোটেইকেইটা টায়াৰ। মই আকৌ টায়াৰকেইটা দেখাই দিছোঁ, পিছত আপোনাৰ ইঞ্জিনটো দেখাই দিব চেষ্টা কৰিম। এয়া চাওক কমপ্লিট নতুন হৈ আছে। এইকেইটা টায়াৰো দেখাই দিব চেষ্টা কৰিম, যিহেতু মই আপোনাৰ গাড়ী আপোনাৰ কণ্ডিশ্যন কৈছোঁ। এয়া চাওক পুৰা 100% বিট পুৰা আছে। মিনিমাম 30,000 40,000 কিলোমিটাৰ আপোনালোকে আৰামছে চলাব পাৰিব। এয়া চাওক চেণ্টাৰত আপোনাৰ টাৰ্ণ ইণ্ডিকেটৰ পাই যাব। এয়া চাওক ইঞ্জিনটো 1200 সিসি পেট্ৰল ইঞ্জিন হয়। এফ্ৰণ্টকেইটা চাব পাৰে, কমপ্লিট চব চিল আছে। আমাৰ পৰা গাড়ীখন পাৰ্চেছ কৰিলে আমি নন এক্সিডেণ্টেল, নন টেম্পাৰিং কাষ্টমাৰক গেৰাণ্টি প্ৰভাইড কৰা হয়। বেটাৰী আপোনাৰ নতুন পাই যাব। চাওক ইঞ্জিনটো ইমান ধুনীয়া, নিট এণ্ড ক্লিন হৈ আছে। যিহেতু আপোনাৰ প্ৰফেসৰ ছাৰ এজন আছিলে, ৱেল মেইনটেইন হয় গাড়ীখন। ছাৰ্ভিচ হিষ্ট্ৰী পুৰা পাই যাব। 70-80,000 আশে-পাশে গাড়ীখন চলিছে, ৰানিং হৈছে। পুৰা আপোনাৰ ছাৰ্ভিচ ডিলাৰ হিষ্ট্ৰী পাই যাব আৰু আমাৰ পৰা গেৰাণ্টি ৱাৰেণ্টি চব পাই যাব। তো এখন গাড়ী যদি আপোনালোকে ল'ম বুলি ভাবিছে, 1 লাখ টকামান ডাউন পেমেণ্ট দি এখন গাড়ী ল'ব পাৰিব। চাওক একদম নিট এণ্ড ক্লিন। যদি আপোনালোকে কম বাজেট এখন টিয়াগো চাম বুলি ভাবিছে, ৰেইন গাৰ্ডলৈকে আপোনাৰ অৰিজিনেল কোম্পানীৰ পৰা লাগি হয় টাটা টিয়াগো। এয়া চাওক 1 লাখ টকা ডাউন পেমেণ্ট দি আপোনালোকে এখন 5 ষ্টাৰ সেফটি ৰেটিং থকা গাড়ী ল'ব পাৰিব আমাৰ পৰা। ডকুমেণ্টেশ্যন চব আমাৰ ডিলাৰৰ পৰা কৰি দিয়া হ'ব, এটা ছাৰ্ভিচিং কৰি দিয়া হ'ব। ইঞ্চুৰেঞ্চ, পলিউশ্যন, আৰচি ট্ৰান্সফাৰ চব আমাৰ মুন মটৰ্ছৰ ফালৰ পৰা আপোনালোকক প্ৰভাইড কৰি দিয়া হ'ব। জাষ্ট খালি আপোনালোকে তেল ভৰাব আৰু গাড়ীখন চলাব লাগে। অনলি আমাৰ ইয়াত টিয়াগো বুলি নহয়, যিকোনো গাড়ী লাগে। চাওক এফালৰ পৰা মই এটা দেখাই দিছোঁ, যিকোনো গাড়ী লাগে। ডেছক্ৰিপশ্যনত মোৰ নাম্বাৰ আছে, আপোনালোকে যোগাযোগ কৰিলে ল'ব পাৰিব। তো এইখনৰ ডিটেইলছ আকৌবাৰ দি দিছোঁ। 2017 ৰ লাষ্টৰ গাড়ী হয়, ফাৰ্ষ্ট অনাৰ প্ৰফেসৰ ছাৰ এজনৰ গাড়ী হয়। ৱেল মেইনটেইন হয় গাড়ী কণ্ডিশ্যন গোটেইকেইটা আপোনাৰ ব্ৰেণ্ড নিউ পাই যাব। যোৰহাট ৰেজিষ্ট্ৰেশ্যনৰ গাড়ী হয়। আৰু একেখন গাড়ী যদি আপোনালোকে ল'ম বুলি ভাবিছে, 1 লাখ টকামান ডাউন পেমেণ্ট দি গাড়ীখন আপোনালোকে ফাইনেন্সত ল'ব পাৰিব। বাকীখিনি আমি লোন ফেচিলিটি আমি কাষ্টমাৰক প্ৰভাইড কৰি দিওঁ। আৰু আমাৰ ফালৰ পৰা নন এক্সিডেণ্টেল এণ্ড নন মিটাৰ টেম্পাৰিং গেৰাণ্টি চব প্ৰভাইড কৰি দিয়া হ'ব। তো এইখনৰ আস্কিং প্ৰাইচটো ৰাখিছোঁ কিমান? মাত্ৰ 3,45,000। তাৰ পৰা মই চামথিং নেগচিয়েবল কৰাই দিম। প্লাছ ফাৰ্ষ্ট পাৰ্টি ইঞ্চুৰেঞ্চ, পলিউশ্যন, ডকুমেণ্টেশ্যন চব আমাৰ ডিলাৰৰ পৰা কৰি দিয়া হ'ব। আপোনালোকে যদি এখন গাড়ী বিচাৰি আছে কম বাজেটত, এখন গাড়ী একদম বেষ্ট চইচ হ'ব। আপোনালোকে বহুত মানে গাড়ীখন চলাবলৈ ভাল পাব, প্ৰিফাৰ কৰিব পাৰিব। টাটাৰ গাড়ী বৰ্তমান বিল কোৱালিটি ফালৰ পৰা বা ছেফটি ফিচাৰৰ পৰা বহুত ধুনীয়া হৈ আছে। গাড়ীখন চলাবলৈ ভাল, সৰু জেগাত পাৰ্কিঙো হৈ যাব। তো এইখন গাড়ী আপোনালোকে প্ৰিফাৰ কৰিব পাৰে। আৰু আমাৰ ইয়াত অলপ কম্পেক্ট ছেগমেণ্টৰ গাড়ী আছে, যেনেকৈ আপোনাৰ ইক'স্পৰ্ট আছে, ব্ৰেজা আছে, এইফালে ব্ৰেজা আছে, ক্ৰিয়েটা আছে, এইফালে ডিজায়াৰ আছে, আগফালে ব্ৰেজা আছে, স্কৰপিঅ' আছে, হেৰিয়াৰ আছে। যিকোনো গাড়ী লাগে আপুনি ডেছক্ৰিপশ্যনত দিয়া নাম্বাৰ যোগাযোগ কৰিলে গাড়ীখন ল'ব পাৰিব। তো আজিৰ ভিডিঅ'টো ইমানখিনিতে সামৰিলোঁ। নেক্সট আকৌ বেলেগ এটা ভিডিঅ'ৰ সৈতে লগ পাম। ধন্যবাদ।